নমস্কাৰ, মই ৰিংকু দয়াল বৈশ্য বিবিধ ইডিচিয়াৰৰ ফালৰ পৰা নতুন আকৌ এটা মই ভিডিঅ' লৈ আহিছোঁ। একচুৱেলি এই ভিডিঅ'টো মই বনাইছোঁ সেইখিনি অভিভাৱক বা ল'ৰা ছোৱালীৰ কাৰণে যোনখিনিয়ে কিছুমান বস্তু এবাকাছৰ বিষয়ে ক্লাছত সম্পূৰ্ণকৈ বুজি নাপায়। তো তেওঁলোকক মই এই ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া প্ৰথম অৱস্থাত আহোঁ এবাকাছ। এবাকাছ বস্তুটো হয় কি? এবাকাছ বস্তুটো হ'ল এবাকাছ এনেকুৱা এবিধ সঁজুলি যাৰ দ্বাৰা আমি কোনো ধৰণৰ পেন পেপাৰ পেঞ্চিল ইউজ নকৰাকৈ আমি সকলো ধৰণৰ যোগ বিয়োগ মাল্টিপ্লিকেশ্যন পূৰণ হৰণ গোটেইখিনি বস্তু আমি কৰিব পাৰোঁ। এনেকুৱা এবিধ সঁজুলি যাৰ দ্বাৰা আমি গোটেইখিনি কেলকুলেশ্যনছ আমি কৰিব পাৰোঁ। এতিয়া এবাকাছ বুলি ক'লে এবাকাছ ABACUS এবাকাছ এই নামটোৰ ফুল ফৰ্মটো মই আপোনাক দেখাই দিছোঁ আপোনালোকক। তো এবাকাছৰ ফুল ফৰ্ম হ'ল A for abundant, B for beats, A for addition and C for calculation, U for utility, S for system. তো এইটো এবাকাছৰ ফুল ফৰ্ম। যদি কোনোবাই লিখিব খোজে পজ কৰি পেলাই এইখিনি সময়ত লিখি ল'ব। এতিয়া এবাকাছ বস্তুটো এবাকাছ যোনটো আমি শিকোঁ বা এবাকাছ যোনটো সঁজুলি আছে এই সঁজুলিবিধ একচুৱেলি আজিৰ পৰা তো এই এবাকাছ যোনবিধ সঁজুলি এইটো একচুৱেলি চাইনাত ওলাইছিলে আজিৰ পৰা 3000 মান বছৰ আগতে। তাৰে আগতে আমাৰ মানুহবোৰে কেনেকৈ কেলকুলেশ্যন কৰিছিলে একচুৱেলি তেনেকুৱা কোনো প্ৰচেছ নাছিলে কেলকুলেশ্যন কৰাৰ কাৰণে। তেওঁলোকে যি বস্তু পায় সেইটো দিয়ে কেলকুলেশ্যন কৰিছিলে। গণনাৰ কাৰণে যিকোনো বস্তু ইউজ কৰিছিলে। কেতিয়াবা যদি শিলগুটি ইউজ কৰিছিলে, কেতিয়াবা যিকোনো ফল মূল যেনেকুৱা যি বস্তু পায় গোটেইবিলাক বস্তু ইউজ কৰিছিলে। তাৰপিছত এবাকাছ আহিল। এতিয়া এবাকাছ বুলি ক'লে বৰ্তমান আজিৰ ডেটত আমি লেপটপ কম্পিউটাৰ মোবাইল গোটেইখিনি বস্তু আমি পাইছোঁ। এই এবাকাছ যোনটো হয় এবাকাছটো হৈছে আমাৰ কম্পিউটাৰৰ ফাৰ্ষ্ট ষ্টেপ বুলি ক'ব পাৰি। মানে প্ৰথম অৱস্থাত এবাকাছ ওলাইছিলে, তাৰ পৰা এনেকৈ গৈ ষ্টেপ বাই ষ্টেপ ৰিভলিউশ্যন হৈ পেলাই এতিয়া সেই বস্তুটো আমি কম্পিউটাৰ বুলি ক'ব পাৰোঁ। গতিকে এবাকাছত মানে গণনা কৰাৰ কাৰণে সেইটোৰ কাৰণে কিছুমান প্ৰচেছ আছে। মই প্ৰচেছখিনি দেখাই দিছোঁ। প্ৰথমতে দেখা পাইছে এইখন হ'ল এবাকাছ ফ্ৰেম। এবাকাছ ফ্ৰেম বুলি ক'ব পাৰোঁ, এবাকাছ কিট বুলি ক'ব পাৰোঁ, এবাকাছ স্কেল বুলি ক'ব পাৰোঁ। আমি তিনিবিধ নামেৰে এইটো ফ্ৰেম বুলি ক'লেও এইটো বুজি পাম, স্কেল বুলি ক'লেও বুজি পাম। গতিকে এতিয়া এই এবাকাছখনত আমাৰ ইয়াতে এইটো গোটেই সম্পূৰ্ণ বস্তুটোক এবাকাছ ফ্ৰেম বুলি কোৱা হয় বা এবাকাছ কিট বুলি কোৱা হয়। এই মাজৰ যোনডাল দেখিছে ব্লেক ডট আছে এইডালক বিম বুলি কোৱা হয়। এই হালধীয়া ৰঙৰ যিবিলাক আছে এইবিলাকক বিট বুলি কোৱা হয়। বিটছ মানে হৈছে একচুৱেলি গুটি, বিটছ বা গুটি বা মুকুতা এই হালধীয়া কালাৰবিলাক। এই বগা ৰঙৰ যিকেইডাল দেখিছে এইকেইডাল হ'ল ৰড। তো ইয়াতে আমাৰ প্ৰচেছটো কেনেকুৱা টোটেল সম্পূৰ্ণ ৰড কিমানডাল আছে আমি চাই লওঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13। তো ইয়াতে টোটেল ৰড আছে 13ডাল ৰড। তো আমি এবাকাছৰ একদম আৰম্ভণিতে আমি একদম প্ৰথম আমি মাজৰ ৰডডালৰ পৰা আমি ইউজ কৰিম। মাজৰ ৰডডালৰ পৰা আমি কিয় ইউজ কৰিম সেই বস্তুটো মই বুজাই দিম অকণমান দেৰিকৈ। এতিয়া এইডাল মাজৰ ৰড বুলি আমি কেনেকৈ গম পাম? ইফালে 1 2 3 4 5 6 ইফালে 6ডাল ৰড এৰিছোঁ আৰু ইটোফালে 1 2 3 4 5 6। তো এইডাল আমাৰ সম্পূৰ্ণ মাজৰ ৰড। আমি এইডাল ৰড ইউজ কৰিম কাউণ্টিং কৰাৰ কাৰণে। এতিয়া এবাকাছৰ যোনখন ফ্ৰেম আছে এই ফ্ৰেম আছে বা স্কেল আছে বা কিট আছে এইটো একচুৱেলি দুটা পাৰ্টত ডিভাইডেড হৈছে। এইডালে এই বিমডালে এইখিনি তলফালে ৰাখিছে আৰু এইখিনি ওপৰফালে ৰাখিছে। মানে এইখিনিক আমি আপাৰ পাৰ্ট বুলি ক'ম আৰু এইখিনি আমি লোৱাৰ পাৰ্ট বুলি ক'ম। এতিয়া আপাৰ পাৰ্টত দেখিছে ইয়াতে অকল এটা বিট আছে। এইডাল ৰডৰ কথা কৈছোঁ মই, স্পেচিফিক এইডাল ৰড যিহেতু আমি এইডালৰ পৰাই আমি ষ্টাৰ্ট কৰিম। ইয়াতে ওপৰত এটা বিট আছে আৰু ইফালে তলত 4টা বিট আছে। এতিয়া এই এবাকাছ কিটৰ তলৰ যিবিলাক বিট আছে এই প্ৰথম যোনটো আমি ঘৰ লৈছোঁ এইটো আমি ওৱানছ প্লেচ বুলি ল'ম বা আমি এককৰ ঘৰ বুলি ল'ম। যোনটো আমি পাইছিলোঁ যে একক, দশক, শতক, হাজাৰ তেনেকুৱা। তো এইটো এককৰ ঘৰ ওৱানছ প্লেচ। তাৰে কাষৰটো 10 প্লেচ, তাৰে কাষৰটো 100 প্লেচ, তাৰে কাষৰটো 1000 প্লেচ। এনেকৈ আমি আগবাঢ়ি গৈ থাকিম। তো প্ৰথম আমি 1 প্লেচৰ পৰা লৈছোঁ ওৱানছ প্লেচ, এইটো এককৰ ঘৰ। তো ইয়াতে যোনটো ওপৰৰ বিট আছে এইটোৰ ভেলু হৈছে 5। এইটোৰ ভেলু হৈছে 5। আৰু এই তলৰ যিবিলাক আছে তলৰ যোনটো বিট আছে এইবিলাকৰ ভেলু হৈছে এটাৰ ভেলু হৈছে 1। তো কেনেকুৱা 1 2 3 4। তো তলত আছে 4 আৰু ওপৰত আছে 5। মানে টোটেল আমি এডাল ৰডত 9লৈকে কাউণ্টিং কৰিব পাৰোঁ। কেনেকৈ 5 6 7 8 9। এডাল ৰডত আমি 9লৈকে কাউণ্টিং কৰিব পাৰোঁ। এতিয়া কথাটো হ'ল আমি এবাকাছ কিটখনত যেতিয়া কাউণ্টিং কৰিব লাগে তেতিয়া আমি বিটবিলাক আমি এই বিমত টাচ কৰাব লাগিব। বিমত টাচ কৰিলে আমি কাউণ্টিং কৰিব পাৰোঁ। এতিয়া চাওক এইখনত এটা বিডো এই বিমডালত টাচ কৰা নাই, তাৰমানে এইখনৰ ভেলু বৰ্তমান হৈ আছে 0। এইখনৰ ভেলু বৰ্তমান হৈ আছে 0। যেতিয়াই আমি ইয়াতে টাচ কৰাই দিম বিমত তেতিয়া এইখন আমি কাউণ্টিং কৰিব পৰা হৈ যাম। যেনেকৈ চাওক ইয়াতে আছে বৰ্তমান 6।
5 আৰু তলৰ এইটো 1 6 7 8 9 তো এডাল ঘৰত আমি ম্যাক্সিমাম 9 লৈকে কাউন্ট কৰিব পাৰো ঠিক তেনেকে এটো 1 প্লেস আছিলে এটো হল 10 প্লেস তো 10 প্লেস মানে এটোৰ ভ্যালু 5 এ হয় কিন্তু 10 প্লেসত থাকা কাৰণে এটোৰ ভ্যালু হল 50 ঠিক তেনেকে এটো 10 প্লেসত এটোৰ ভ্যালু 1 এ হয় কিন্তু যেহেতু এটো মানে 1 এ হয় কিন্তু যেহেতু 10 প্লেসত আছে সেই কাৰণে এটোৰ ভ্যালু হল 10 তাৰ মানে ইয়াৰ কাষৰ ডালত কিমান আছে চাও 50 60 70 80 90 তো আমি এডাল ৰৰত আমি 990 900 9000 আমি তেনেকুৱালৈকে আমি কাউন্ট কৰিব পাৰো তো এই বস্তুখিনি এখিনি হল এবাকাছৰ একদম প্ৰাইমাৰী বস্তু তো আমি এবাকাছৰ ফুল ফৰ্মটো পালো তাৰ পিছত আমি এবাকাছ কেনেকৈ আমি কাউন্টিং কৰিব লাগে সেই বস্তুটো শিকিলো তাৰ পিছত বিম কাক কয় আমি জানিলো বিট কাক কয় আমি বুজি পালো গুটেখিনি বস্তু আমি ইয়াতে গম পালো এতিয়া এই বস্তুখিনি আপোনালোকে আপোনাৰ লৰা ছোৱালীখিনি ঘৰত এইখিনি বস্তু ধুনিয়াকৈ শিকাব পাৰে কিবা বস্তু যদি বুজি নোপোৱা থাকে আপোনালোকে বস্তু ৰিপিট কৰি চাব পাৰে এতিয়া নেক্সট মই আপোনালোকক ইয়াতে আৰু এটা বস্তু দেখাই দিওঁ সেই বস্তুটো চাব পাৰে যেতিয়া আমি ধৰি লওক এটা ম্যাথছ লৈছো ম্যাথছটোত যে এটা ম্যাথছৰ আছে +5 বুলি কোৱাৰ লগে লগে আমি 5 টো ইয়াত দিব লাগিব +2 বুলি কোৱাৰ লগে লগে আকৌ আমি দুটা দিব লাগিল তাৰ মানে এনসাৰটো হল 7 এতিয়া যদি আমাক কয় -2 মানে একচুয়ালি মাইনাস বুলি কোৱাৰ লগে লগে আমি বিমডালৰ পৰা অতৰাই দিব লাগিব মানে গুছাই দিব লাগিব তো -2 বুলি কোৱালে দুটা অতৰাই দিব লাগিব তো এনসাৰটো হ'ব 5 তো আমি এবাকাছৰ কিটৰ আমি কাউন্টিংখিনি আমি এনেকৈ কৰিম আৰু আজি এই ভিডিওটো আপোনালোকে চাওক এই ভিডিওটোত যদি আকৌ কিবা আপোনালোকৰ নজনা থাকি গ'ল বা কিবা থাকি গ'ল আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰে আৰু অহা কালি আকৌ মই নতুন এটা ভিডিও দিম সেই ভিডিওটোত আমি কেনেকৈ প্লাস কৰিব পাৰো কেনেকৈ আমি আগৰ বস্তুবিলাক প্লাস কৰিব পাৰো যেনেকৈ এডাল ৰডত অকল 9 এ আছে তাৰে ওপৰত যদি আমি প্লাস কৰিব লাগে আমি কেনেকৈ প্লাস কৰিব লাগে এবাকাছৰ একচুয়ালি টোটাল 26 টা ফৰ্মুলা আছে সেই ফৰ্মুলাবিলাক স্টেপ বাই স্টেপ মই এটা এটাকৈ লিখি কিনে আপোনালোক ধুনিয়াকৈ বুজাই দিম আজি এইখিনি চাওক চাই কিনে ইয়াৰ ওপৰত যদি কিবা আখোৱা থাকে আপোনালোকে মোক কমেন্ট কৰি মোক জনাব পাৰে ধন্যবাদ নমস্কাৰ